বন্ধু বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একদমেই দৰকাৰী এটা ভিডিঅ' আপোনালোকে এই ভিডিঅ'টো স্কিপ কৰি নাচাব অমিত বৃক্ষৰ সম্পূৰ্ণ A to Z আপোনালোকে কেনেকৈ ফটো আপোনালোকে মাৰিব লাগিব কেনেকৈ আপলোড কৰিব লাগিব আৰু কেনেকৈ যদি ফটো আপলোড কৰাৰ পিছত যদি এৰ' আহে তেতিয়ালৈকে কেনেকৈ সেই প্ৰব্লেমটো ছল্ভ কৰিব সকলোখিনি আপোনালোকে A to Z আপোনালোকে ডিটেইলছ আপোনালোকে এই ভিডিঅ'টো গম পাব হয়তো কোনেও আপোনালোকক এনেধৰণে ভাল ধৰণে আপোনালোকক দেখুৱাই দিয়া নাই গতিকে মোৰ প্ৰথম অৱস্থাত মোৰ খেলি মেলি হৈছিলে মই ওচৰৰে মানুহক মই পুৰাই দিছিলোঁ কিন্তু তাৰপিছত এতিয়া সম্পূৰ্ণকৈ মই জানিলোঁ কথাখিনি আৰু সেইবাবেহে আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আপোনালোকে প্ৰথমতে যেতিয়া অমিত বৃক্ষ আন্দোলন এপটো আপোনালোকে যেতিয়া আপোনালোকে যেতিয়া ডাউনলোড দিব প্লে ষ্ট'ৰত গৈ তাৰপিছতে আপোনালোকে লগ ইন কৰি ল'ব আপোনালোকৰ যিটো নম্বৰ দিয়া আছে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো দি আপোনালোকৰ OTP আহিব OTPটো বহাই দিব তাৰপিছতে আপোনালোকে যিটো কেপচাৰ কোড থাকে সেই কেপচাৰ কোডটো সেম তাত যেনেকৈ লিখা থাকে তেনেকৈ আপোনালোকে বহাই আপোনালোকে এই দ্বিতীয় এই পেজটো তেতিয়া খোল খাব আপোনালোকে দেখিছে নহয় তাৰপিছতে ওলাইছে এইখন আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ এড্ৰেছ আছে আপোনাৰ নাম আছে মোবাইল নম্বৰ চব দিয়া আছে ইয়াতে এতিয়া মেইন বস্তুটো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব প্ৰথমখিনি আপোনালোকে হয়তো গম পাইছে কেনেকৈ কৰিব লাগিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে দিব লাগিব OTP কেনেকৈ দিব লাগিব সকলোখিনিতো গম পাইছে আপোনালোকে গতিকে ছেকেণ্ডৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰপিছতে আপোনালোকৰ এনেকুৱা এখন মানে আপোনালোকক খোল খাব অ'পেন হ'ব পেজ তাৰপিছতে আপোনালোকে কি কৰিব এতিয়া ইয়াত আপোনালোকে মন দি চাই যাব এতিয়া প্ৰথম আপোনালোকে আপলোড ফটোত যাব লাগিব আপলোড ফটোত আপোনালোকে যাব আৰু ইয়াত আপোনালোকে চিলেক্ট প্লেনত আপোনালোকে যাব আপোনালোকৰ যিটো গছপুলি আপোনালোকে পাইছে সেই নামটো আপোনালোকে চিলেক্ট কৰি ইয়াত দি দিব আমাৰ উৰিয়াম আহিছে উৰিয়াম দিছোঁ আৰু ইয়াৰ পিছতে আপোনালোকৰ যিটো অ'পেন গেলাৰী আপোনালোকে অ'পেন কেমেৰাটো ফটো মাৰিব পাৰিব কিন্তু GPSটো তাত মানে শ্ব' কৰা নাই GPS কেমেৰাটো গতিকে অ'পেন গেলাৰীত আগতীয়াকৈ আপোনালোকে দিবলৈ হ'লে ফটো আগতীয়াকৈ মাৰি ল'ব আৰু এইখিনিতে কওঁ যে আপোনালোকে ফটো থিয়কৈ কেমেৰা নামাৰিব আপোনালোকে পথালিকৈ ফটো মাৰিব নহ'লে আপোনালোকৰ GPSটো মানে তাত মানে একেবাৰে লগত হ'ব লাগে ফটোকপিৰ লগত লাগি থকা নিচিনা হ'ব লাগে নহ'লে আপোনালোকৰ ভালকৈ মানে ফটোখন আপোনালোকৰ ইয়াত নহ'লে ফটো যে এৰ' আহে সেই প্ৰব্লেমটো দেখাব পাৰে গতিকে অ'পেন গেলাৰীত তাৰপিছত যাব আপোনালোকে ফটো যিকেইখন চিলেক্ট কৰি থৈছে সেই ফটোকেইখন এখন এখনকৈ আপোনালোকে দি যাব এতিয়া মই প্ৰথম এই কপি ফটো দেখিছে আপোনালোকে ফটোখন অলপ ব্লাৰ কৰি দিছোঁ আপোনালোকক আপোনালোকে GPSৰ এইটো যিটো ক্ৰপিং আছে ক্ৰপটো আপোনালোকে তললৈ টানি আনিব এনেকৈ GPSৰ এইটো যিটো সম্পূৰ্ণটো দিব লাগিব তাৰপৰা আপোনালোকে ইয়াত যাব ক্ৰপত ক্লিক কৰি দিব আৰু এতিয়া ফাৰ্ষ্ট ফটোখন আপলোড হ'বলৈ গৈ আছে আপোনালোকে চাই যাব এয়া এইটো আহি গ'ল আপলোড হৈ গ'ল ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি ইউৰ প্লেন ID আহিছে এতিয়া ইয়াত মই এটা স্ক্ৰীনশ্বট মাৰি ৰাখি থৈছোঁ আৰু আপোনালোকেও তেনেকৈ ৰাখি যাব আৰু পুনৰ আকৌ দ্বিতীয়খন ফটো আপলোড কৰিবলৈ যাম এতিয়া আৰু দ্বিতীয়খন ফটো আপলোড কৰিবলৈ যাবলৈ ইয়াত গো টু ডেছবৰ্ড ওলাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত দেখিছে এতিয়া 2 নম্বৰখন ফটো আপলোড কৰিম 2 নম্বৰখন ফটো আপলোড কৰিবলৈ আকৌ আপোনালোকে ভুল নকৰিব চিলেক্ট প্লেনটো আপোনালোকে ইয়াত গছজোপা নামটো আপোনালোকে পুনৰ আকৌ চিলেক্ট কৰি ল'ব নহ'লে আকৌ আপোনালোকৰ ফটোখন এৰ' আহিব বিভিন্ন কাৰণত এৰ' আহি যায় এয়া আপোনালোকে দেখিলে মই আকৌ চিলেক্ট কৰি ল'লোঁ উৰিয়াম এতিয়া 2 নম্বৰ ফটোখন আপলোড কৰিম এতিয়া প্ৰথমখনটো হৈ গ'ল এতিয়া 2 নম্বৰ ফটোখন এয়া চিলেক্ট কৰিছোঁ দেখিছে সেম প্ৰচেছ একেধৰণে আপোনালোকে কৰিব খালি ক্ৰপিংটো কৰি ল'ব আপোনালোকৰ এড্ৰেছ যিটো আছে GPS কেমেৰাত যিটো এড্ৰেছ সেই বস্তুটো মানে লাগে মেইন সেইটো আকৌ 2 নম্বৰখন এতিয়া আপলোড কৰিছোঁ 2 নম্বৰ আপলোড হৈ আছে দেখিলে 2 নম্বৰখন আপলোড হৈ গ'ল এতিয়া পুনৰ যাম গো টু ডেছবৰ্ডত আকৌ পুনৰ প্লেনটো চিলেক্ট কৰি ল'ম উৰিয়াম যিহেতু আমাৰ মহিলাসকলে উৰিয়াম পাইছে গতিকে পুনৰ আকৌ গেলাৰীত গৈ মেলি এতিয়া 3 নম্বৰখন ফটো আপলোড কৰিম এনেকৈ আপোনালোকে পুনৰ আকৌ হেৰি কৰি ল'ব এয়া দেখিছে এনেধৰণে 6 নম্বৰখন ফটো আপলোড হৈ গ'ল এতিয়া আপোনালোকে যদি চাওঁ বুলি ভাবে প্লেন লিষ্টত আপোনালোকে যাব তললৈ দেখিব আপোনালোকে ছেটিংছ আৰু হোমৰ মাজত প্লেন লিষ্ট অলপ ৰিফ্ৰেছ কৰি দিছোঁ মানে অহা নাই এয়া আহি গ'ল দেখিলে আপোনালোকে 1খন 2খন 3খন 4খন 5খন এয়া 6খন ফটো সম্পূৰ্ণ 6খন ফটো আহি গ'ল দেখিলে 1খন 2খন 3খন 2খন 3খন 4খন 5খন এয়া 6খন ফটো আপলোড হৈ গ'ল গতিকে এনেধৰণে আপোনালোকে ফটো আপলোড কৰিব পাৰিব আৰু আপোনালোকে ফটো ID কেইটা আপোনালোকে খালি ছেভ কৰি থ'ব আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো মানে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ খালি প্ৰথমতে যেতিয়া আপোনালোকে লগ ইন কৰিব তেতিয়া আপোনালোকে কি কৰিব
আপোনালোকে আপোনাৰ ৰেজিষ্টাৰত যিটো নম্বৰ আগত দিছিলে অমিত বিষয় প্ৰথম পুলি লওঁতে সেই নম্বৰটো দিব। তাৰপিছত OTP আহিব, OTPটো তাত দি দিব, তাৰ তলতে OTPটো পোৱাই দিব। তাৰ তললৈ একেবাৰে আপোনালোকে কেপচাৰ কোডটো ভৰাই দিব। তাৰপিছতে আপোনালোকে এই দ্বিতীয়খন এনেকৈ এইটো এড্ৰেছ সহায় এইখন চাৰ্ট খোল খাই যাব। দেখিছে? তাৰপিছতে আপোনালোকে আপলোড ফটো কৰিব, আপলোড ফটো দিব। আৰু বহুতে আচলতে কমেণ্টত কৈ থাকে, বহুতে মানে দেখিছোঁ ভিডিঅ'বিলাক চাইছোঁ যদি ভাল ধৰণে বুজি পোৱা নাছিলোঁ, ফটোবিলাক কেনেকৈ আপলোড কৰা সম্পূৰ্ণ প্ৰচেছটো দেখুওৱা নাছিলে। আৰু কাৰণ বহুতে খেলি মেলি লাগি যায়, আৰু এৰ' যিটো প্ৰব্লেম আহিব আপোনালোকৰ হয়তো আপলোড কৰোঁতে এৰ' আহিব। সেইটো কাৰণে আপোনালোকে ফটোখন যিমান পাৰে আপোনালোকে পথালিকৈ মাৰিবলৈ চেষ্টা কৰিব। পথালিকৈ ফটোখন মাৰিলে তেতিয়া আপোনালোকৰ কাৰণে মানে বহুত সুবিধা হ'ব। GPS-টো যিহেতু ওচৰতে তেতিয়া বস্তুটো দেখা পাব। নহ'লে যদি আপোনালোকে থিয়কৈ মাৰে ফটোখন তেতিয়া কেমেৰাটো ডাঙৰ হৈ যাব, আৰু আপোনাৰ GPS-টো থাকিব ক'ৰবাত, GPS-ৰ যিটো মানে এড্ৰেছটো থাকিব ক'ৰবাত, ফটোখন থাকিব ক'ৰবাত। আৰু আপোনালোকে মানে ক্ৰপ যদি কৰে, ক্ৰপ কৰিলেও মানে সেই ফটোখনত আপোনালোকে আপলোড হওঁতে সেই ফটোখনত GPS-টো শ্ব' নকৰে মানে। সেইবাবে আপোনালোকে মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে আপলোড কৰিব। আপোনালোকৰ প্ৰব্লেম নিশ্চয় আপোনালোকৰ ছল্ভ হৈ যাব। গতিকে কিবা প্ৰব্লেম থাকিলে কমেণ্টত জনাব। আপোনালোকে আপলোড কৰিব পাৰিছে নাই জনাব সবিশেষ। মই পাৰিলে আপোনালোকক আকৌ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ। ভিডিঅ'টো খালি আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব এটা আপোনালোকে কৰি থ'ব। তেতিয়াহে নতুনকৈ ভিডিঅ' দিলে আপোনালোকে পটককৈ চাবলৈ পাব।